আজি আমি পাৰ্চেন্টেজ বা শতাংশৰ ওপৰত আসাম টেট 2021ত আহিব পৰা সম্ভাৱ্যপূৰ্ণ 10টা প্ৰশ্ন আলোচনা কৰিম। গতিকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিলো। সো আজিৰ প্ৰথম কোৱেশ্চনটো হ'ব কোৱেশ্চন নম্বৰ 21। ইয়াৰ আগতে আমি এইখন চেনেলত দুটা ভিডিঅ আপলোড কৰিছো, তাতে 20টা কোৱেশ্চন গৈছে। যদি আপোনালোকে চোৱা নাই সেই ভিডিঅটো চাই ল'ব। সো আজিৰ প্ৰথম কোৱেশ্চনটো হ'ব, যদি এৰ উপাৰ্জন বিতকৈ 25% অধিক হয় তেন্তে বিৰ উপাৰ্জন এতকৈ কিমান শতাংশ কম হ'ব। ইয়াতে আমি যদি আগতে এ আৰু বি এনেকৈ লিখি লওঁ, এটো বি আৰু ইয়াত এ, তো প্ৰশ্নত কৈছে যে এৰ উপাৰ্জন বিতকৈ 25% অধিক হয়। আৰু এতিয়া যদি আমি ধৰি লওঁ যে বিৰ উপাৰ্জন 100, তেন্তে আমাৰ প্ৰশ্নত কৈছে কি যে এৰ উপাৰ্জন বিতকৈ 25% বেছি, আৰু আমি ধৰি লৈছো বি 100, গতিকে এ কিমান হ'ব 125। এতিয়া আমি কি পালো যে বিৰ উপাৰ্জন এতকৈ 25 কম। এতিয়া এইটো চাই পেলাই যদি আপোনালোকে অপশ্যন বি টো মাৰি দিয়ে তেতিয়া কি হ'ব, ভুল হ'ব। এতিয়ালৈকে আমি কি পালো যে বিৰ উপাৰ্জন এতকৈ 25 কম, এতকৈ 25 কম আমাৰ এৰ লগত তুলনা কৰিছে, গতিকে এৰ ভ্যালু 125 টো আমি তলত দিম, তলত দি পেলাই আমি ইয়াৰ শতাংশ উলিয়াম, আৰু শতাংশ উলিয়াব হলে আমি 100ৰে পূৰণ কৰিম। সো এতিয়া আমি যদি এইটোক সমাধান কৰো তেতিয়া আমি কি এনসাৰটো পাই যাম। 25 এবাৰ যাব, 25 125ত 5 বাৰ যাব, 5 100ত 20 বাৰ যাব, অৰ্থাৎ 20%। সো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 20%। সো আশা কৰিছো আপোনালোকে বুজিব পাৰিছে। আৰু দুটামান এক্সাম্পল আমি যদি কৰো তেতিয়া এই কনসেপ্টটো আৰু ভালকৈ ক্লিয়াৰ হ'ব। সো আমাৰ নেক্সট কুৱেশ্চন নম্বৰ 22। যদি এৰ উচ্চতা বিতকৈ 45% কম হয় তেন্তে বিৰ উচ্চতা এতকৈ কিমান শতাংশ অধিক হ'ব। আগৰ নিচিনাকৈ আমি ইয়াত যদি এ আৰু বি আমি আগতে লিখি লওঁ, তেতিয়া প্ৰশ্নত কৈছে কি যে এৰ উচ্চতা বিতকৈ 45% কম হয়। সো 45% কম হয়। এতিয়া আমি যদি বিৰ উচ্চতা 100 বুলি ধৰো, তেতিয়া এৰ উচ্চতা 45% কম হয়। সো এৰ উচ্চতা কি পাম আমি 55 পাম। তেন্তে বিৰ উচ্চতা কিমান হ'ব, এতিয়া বিৰ উচ্চতা এতকৈ 45 বেছি হ'ব। সো এতিয়া যদি আপোনালোকে 45% মাৰি দিয়ে তেতিয়া অংকটো ভুল হ'ব। এতিয়ালৈকে আমি কি পালো যে বিৰ উচ্চতা এতকৈ 45 বেছি আছে। সো এতকৈ 45 বেছি, তাৰ মানে এৰ ভ্যালুটো আমি তলত লিখিব লাগিব 55, তাৰ পিছত আমি ইয়াৰ শতাংশ উলিয়াম, শতাংশ উলিয়াব হলে আমি 100 দি মাল্টিপ্লাই কৰিম। সো এতিয়া যদি আমি ইয়াক সমাধান কৰো তেতিয়া 5 যাব 9 বাৰ, আৰু 5 55ত যাব কিমান 11 টাইমছ। সো ওপৰত আমি কি পাম 900, আৰু তলত হ'ব 11%। ইয়াক যদি আমি হৰণ কৰো তেতিয়া আমি হৰণফলটো পাম 81.81%। সো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ সি 81.81%। সো আশা কৰিছো আপোনালোকে বুজিব পাৰিছে। সো নেক্সট কুৱেশ্চন নম্বৰ 23। যদি অমিতৰ উপাৰ্জন দীপকৰ উপাৰ্জনতকৈ 25% অধিক হয় তেন্তে অমিতৰ উপাৰ্জনৰ হিচাপত দীপকৰ উপাৰ্জন কি হ'ব। সো অমিতক যদি আমি এ বুলি ধৰো আৰু দীপকক যদি আমি ডি বুলি ধৰো, সো প্ৰথম আমাৰ কন্ডিশনটো কি দিছে যে অমিতৰ উপাৰ্জন দীপকৰ উপাৰ্জনতকৈ 25% অধিক হয়। এতিয়া যদি আমি দীপকৰ উপাৰ্জন 100 বুলি ধৰো তেতিয়া অমিতৰ উপাৰ্জন কি পাম 125 পাম। সো নেক্সট আমাৰ কন্ডিশনটো কি কৈছে, অমিতৰ উপাৰ্জনৰ হিচাপত দীপকৰ উপাৰ্জন কি হ'ব। অৰ্থাৎ আমাৰ দীপকৰ উপাৰ্জন ওলাব লাগে। সো দীপকটো আমি ওপৰত লিখিম অমিতৰ উপাৰ্জনৰ হিচাপত, অৰ্থাৎ অমিতক তুলনা কৰিছে। সো অমিতৰ উপাৰ্জনটো আমি তলত লিখিম। সো অমিতৰ উপাৰ্জন আমি এতিয়ালৈকে কি পালো 125। তাৰ পিছত আমি ইয়াৰ শতাংশ উলিয়াম, আৰু শতাংশ উলিয়াবলৈ আমি 100 দি মাল্টিপ্লাই কৰিম। এতিয়া আমি সিম্পলিফাই কৰিম। সো 25 100ত যায় 4 বাৰ, 25 125ত যায় 5 বাৰ, 5 100ত যায় 20 বাৰ। সো 20ৰ লগত যদি আমি 4 মাল্টিপ্লাই কৰোঁ তেতিয়া আমি কি পাম 80%।
সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 80%। নেক্সট কুৱেশ্যন নম্বৰ 24। এটা পৰীক্ষাত 700 ল'ৰা আৰু 300 ছোৱালী অৱতীৰ্ণ হৈছিলে। 50% ল'ৰা আৰু 40% ছোৱালী পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। বিফল হোৱা প্ৰাৰ্থীৰ শতাংশ উলিয়াব লাগে। এতিয়া আমি প্ৰথমতে বিফল কিমান সংখ্যক ছাত্ৰ ছাত্ৰী বিফল হৈছিল সেইটো যদি আমি প্ৰথমতে উলিয়াও, তাৰ পিছত বিফলৰ পাৰ্চেন্টেজটো আমি উলিয়াব পাৰিম। সো ইয়াত প্ৰশ্নখনত কৈছে যে 50% ল'ৰা পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। যদি 50% ল'ৰা পৰীক্ষাত উত্তীৰ্ণ হয় তেতিয়া ফেইল বা বিফল কিমান পাৰ্চেণ্ট হ'ব? 50% হ'ব। সো 15% বিফল হ'ব আৰু মুঠ ল'ৰাৰ সংখ্যা কিমান আছিলে? 700। গতিকে 700ৰ 15% কি ফেইল কৰিব। ঠিক তেনেকৈ আমাৰ প্ৰশ্নত কৈছিলে যে 40% ছোৱালী পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। যদি 40% উত্তীৰ্ণ হয় তেতিয়া কি হ'ব? 60% ফেইল মাৰিব আৰু 60% ফেইল মাৰিব কাৰ? 300, কাৰণ ছোৱালীৰ সংখ্যা 300 আছিলে। সো এইটো আছে কি আমাৰ মুঠ ফেইল কৰা ষ্টুডেণ্টৰ সংখ্যা। সো আমি ইয়াতে প্লাছ কৰিব লাগিব। সো এইটোক যদি আমি সমাধান কৰোঁ তেতিয়া বিফল কিমান পাৰ্চেণ্ট ছাত্ৰ ছাত্ৰী হৈছিল আমি সেইটো উলিয়াব পাৰিম। সো 50% মানে আমি কি লিখিব পাৰোঁ? 50/100 ইনটু 700 প্লাছ আমি ইয়াত লিখিম যে 60% মানে 60/100 ইনটু 300। এতিয়া এই দুটা শূন্য কাটি দিব পাৰোঁ। ইয়াতে এই দুটা শূন্য কাটি দিব পাৰোঁ। তাৰপিছত কি পাম আমি যে 7 ইনটু 50 যদি কৰোঁ তেতিয়া আমি 350 পাম, প্লাছ 60 ইনটু যদি 3 কৰোঁ তেতিয়া আমি কি পাম? 180 পাম। আৰু এই দুটা যদি আমি প্লাছ কৰোঁ তেতিয়া আমি কি পাম? 530। এতিয়ালৈকে আমি কি পালোঁ যে মুঠ বিফল হোৱা অৰ্থাৎ মুঠ ফেইল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 530। সো ইয়াৰ পাৰ্চেণ্টেজ ওলাব হ'লে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা লাগিব। সো প্ৰশ্নখনত কৈছিল কি যে মুঠ 700 ল'ৰা আৰু মুঠ 300 ছোৱালী আছিলে। গতিকে সৰ্বমুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব? 1000। অৰ্থাৎ স্কুলত পৰীক্ষাত বহিছিলে 1000 ছাত্ৰ ছাত্ৰী, তাৰে 530 গৰাকীয়ে কি কৰিছিলে? ফেইল কৰিছিলে। সো এতিয়া আমি ইয়াৰ পাৰ্চেন্টেজটো উলিয়াব পাৰিম। সো ইয়াৰ পাৰ্চেন্টেজটো উলিয়াব হ'লে আমি 100 দি মাল্টিপ্লাই কৰিব লাগিব। এতিয়া যদি আমি এইটোক সিম্পলিফাই কৰোঁ তেতিয়া এই দুটা শূন্য কেনসেল আৰু এইটো শূন্য কেনসেল, অৰ্থাৎ আমাৰ 53 থাকিব, অৰ্থাৎ 53% হ'ব। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 53%, অৰ্থাৎ অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 25। এখন পুথিভঁৰালত 32% কিতাপ অসমীয়াত, 54% ইংৰাজীত আৰু বাকী 56খন আন বিভিন্ন ভাষাত আছে। ইংৰাজীত মুঠ কিতাপৰ সংখ্যা কিমান? কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়। সো ইয়াত আমাৰ কি দিয়া আছে যে 32% কিতাপ আছে অসমীয়াত আৰু 54% কিতাপ আছে ইংৰাজীত। অৰ্থাৎ এই দুটা বিষয়ত মুঠ কিতাপৰ সংখ্যা কিমান হ'ব? 86%। সো সৰ্বমুঠ কিতাপ যদি আমি 100% ধৰোঁ, তাৰে দুটা বিষয়ত 86%, অৰ্থাৎ আন বিভিন্ন ভাষাত কিতাপৰ সংখ্যা কিমান হ'ব? 14%। আৰু প্ৰশ্নখনত কৈছে যে বাকী 56খন আন বিভিন্ন ভাষাত কিতাপ আছে, অৰ্থাৎ 14% কিতাপ কি হ'ব? 14% কিতাপৰ সংখ্যা 56 হ'ব। সো ইয়াৰ পৰা আমি 1% উলিয়াব পাৰিম। সো 1% ইকুৱেল টু কি হ'ব? 56। 1% ইকুৱেল কি হ'ব? 56 ডিভাইডেড বাই 14। এতিয়া আমাৰ প্ৰশ্নখনত কৈছে যে ইংৰাজীত মুঠ কিতাপৰ সংখ্যা কিমান, আমি এইটো উলিয়াব লাগে। ইংৰাজীত মুঠ 50% কিতাপ আছিলে। সো 1%ৰ ইতিমধ্যে আমি উলিয়ালোঁ। সো 54%ৰ যদি আমি কিতাপৰ সংখ্যা উলিয়াওঁ তেতিয়া আমি কি কৰিম যে 56 ডিভাইডেড বাই 14 ইনটু কি হ'ব? 54 হ'ব। ইয়াত 2 যাব 7 বাৰ আৰু ইয়াত 2 যাব কেইবাৰ? 27 বাৰ। আৰু ইয়াত 7 যাব কেইবাৰ? 8 বাৰ। সো এই দুটা সংখ্যা যদি আমি মাল্টিপ্লাই কৰোঁ 27 ইনটু 8 যদি কৰোঁ তেতিয়া আমাৰ উত্তৰটো হ'ব কি? 216। অৰ্থাৎ অপশ্যন নম্বৰ বিটো আমাৰ কি ইয়াতে শুদ্ধ হ'ব। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। সো নেক্সট কুৱেশ্যন। এজন শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ 40% নম্বৰ লাভ কৰিব লাগিব।
তেওঁ 178 নম্বৰ লাভ কৰে আৰু 22 নম্বৰত বিফল হয় সৰ্বাধিক নাম্বাৰ কিমান হ'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সো এতিয়া আমি যদি ধৰো মুঠ নম্বৰ x এতিয়া প্ৰশ্নত কি কৈছে যে x ৰ 40% লাভ কৰিব লাগিব উত্তীৰ্ণ হ'বলৈ আৰু কি কৈছে যে তেওঁ 178 নম্বৰ লাভ কৰিছে 178 নম্বৰ লাভ কৰিছে আৰু 22 নম্বৰত কিয় ফেইল হৈছে 22 নম্বৰত বিফল হৈছে সো আমাৰ ইকুৱেশ্যনটো এনেকুৱা হ'ব এটা যদি আপোনালোকে ধৰিব পৰা নাই তেতিয়া মই এটা এক্সাম্পলৰ সহায়ত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে দৰু মুঠ নম্বৰ 100 আছিল তাৰে 40% হৈছে 5 মাৰ্ক সো পৰীক্ষাৰ্থী এজনে 32 নম্বৰ পাইছে আৰু 8 মাৰ্কত ফেল কৰিছে সো 32 পাইছে আৰু 8 মাৰ্কত ফেল কৰিছে তাৰ মানে আমি এই দুটা যদি প্লাস কৰো তেতিয়া পাস কৰা পাৰ্সেন্টেজটো আমি উলিয়াব পাৰিম সো ঠিক ইয়াতো আমি হেতুৱে কৰিছো যে এজন শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ 40% নম্বৰ লাভ কৰিব লাগিব এতিয়া আমি নম্বৰটো যদি ধৰো x অৰ্থাৎ x ৰ 40% ইকুৱেল কি হ'ব যে তেওঁ 178 নম্বৰ লাভ কৰিছে আৰু 22 নম্বৰত বিফল হৈছে সো ইয়াৰ পৰা আমি সমাধান কৰিলে x ৰ মান পাই যাম সো ইয়াত x * কি হ'ব 40/100 is equal to এই দুটা প্লাস কৰিলে কি হ'ব যে 200 এতিয়া এই শূন্য আমি কাটি দিব পাৰো তাৰ পিছত x বাওফালে ৰাখি আমি যদি ক্ৰস মাল্টিপ্লাই কৰো তেতিয়া কি পাম যে 200 * 10 আৰু 4 এফালে আহি তলত হৈ যাব সো 4 এতিয়া 4 যদি আমি ইয়াত কাটো 4 ইয়াত যাব 5 বাৰ আৰু শূন্য তেতিয়া আমি কি পাম যে 50 * 10 500 অৰ্থাৎ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ C 500 Next question number 27 very very important question হয় এটো শ্ৰেণী এটাত শিক্ষাৰ্থীৰ সংখ্যা 20% বৃদ্ধি কৰা হয় আৰু এতিয়া সংখ্যা 66 হয় প্ৰথমতে সংখ্যাটো আছিল এতিয়া ধৰি লৈছো প্ৰথমতে সংখ্যাটো আছিল x তাৰ পিছত কি কৈছে যে সংখ্যাটোৰ 20% যদি বৃদ্ধি কৰা হয় অৰ্থাৎ x ৰ 20% যদি বৃদ্ধি কৰা হয় এতিয়া সংখ্যাটো কি হ'ব 66 সো ইয়াৰ পৰা আমি সমাধান কৰি আমি x ৰ মান উলিয়াব পাৰিম সো ইয়াতে আমি লিখি লও x plus x into 20/100 is equal to 66 সো ইয়াতে 20 যাব এবাৰ 20 এখত যাব 5 বাৰ সো আমাৰ ইয়াত থাকিব কি x plus ওপৰত x তলত x divided by 5 হ'ব is equal to 66 এতিয়া তলত যদি আমি 5 LCM লওঁ তেতিয়া ওপৰত কি হৈ যাব 5x plus x is equal to 66 অৰ্থাৎ কি পাম আমি 6x is equal 66 into 5 that means x is equal to কি হৈ যাব 66 into 5/6 so 66 ত কেবাৰ যাব 11 আৰু 11 ৰ লগত যদি 5 মাল্টিপ্লাই কৰো তেতিয়া কি পাম 55 so ইয়াৰ উত্তৰটো হ'ব শুদ্ধ উত্তৰটো হ'ব 55 so এটো অকমান দিগলীয়া প্ৰসেস ইয়াৰ এটা শৰ্টকাট প্ৰসেস আছে সেই শৰ্টকাট প্ৰসেসত যদি আমি কৰো তেতিয়াও আমি এই আনসাৰটো পাই যাম তে ধৰি লৈছো প্ৰথম অৱস্থাত সংখ্যাটো 100% আছিল এটো আমি ধৰি লৈছো এটো আমি ধৰিছো যে প্ৰথম অৱস্থাত সংখ্যাটো কি আছিল 100% আছিল আৰু শ্ৰেণী এটাত শিক্ষাৰ্থীৰ সংখ্যা কি হৈছে 20% বৃদ্ধি হৈছে সো প্ৰথম অৱস্থাত 100% আছিল তাৰ পিছত 20% বৃদ্ধি হ'ল অৰ্থাৎ কি হ'ল 120% হ'ল আৰু প্ৰশ্নত কি কৈ আছে 20% বৃদ্ধি কৰাৰ ফলত সংখ্যাটো 66 হয় অৰ্থাৎ 120% ইকুৱেল টু কি হৈ যায় 66 120% 66 হলে আমি 1% পাই যাম সো 1% কি হ'ব 66 divided by 120 so 1% 66/120 আমি ধৰি লৈছো প্ৰথম অৱস্থাত সংখ্যাটো 100 so আমি ইয়াত 100% উলোৱাৰ লগে লগে আমাৰ অংকটো হৈ যাব অৰ্থাৎ 100% ইকুৱেল কি হ'ব 66/120 into 100 so ইয়াতে শূন্য আৰু শূন্য কাটি দিও ইয়াত 2 যাব 12 6 বাৰ আৰু 2 যাব 5 বাৰ 6 66 ত 11 টাইমছ যাব so 11 আৰু 5 কি হ'ব 55 so এটো অকমান শৰ্টকাট মেথড হয় আপোনালোকৰ যোনটো ভাল লাগে আপোনালোকে হেতুৱে কৰিব মই দুইটা মেথড আপোনালোকক দি দিছো so next question number 28 যদি এখন বিদ্যালয়ৰ 70% শিক্ষাৰ্থী লৰা হয়
আৰু ছোৱালীৰ সংখ্যা 360 হয় তেনেহলে লৰাৰ সংখ্যা কিমান হ'ব এটো আমি উলিয়াব লাগে সো প্ৰশ্নটোত কি কৈছে যে 70% শিক্ষাৰ্থী কি হয় লৰা হয় যদি 70% শিক্ষাৰ্থী লৰা হয় তেতিয়া 30% কি হ'ব 30% নিশ্চয় গাৰ্ল হ'ব ইয়াতে কি কৈছে প্ৰশ্নটো যে ছোৱালীৰ সংখ্যা দিয়া আছে 360 অৰ্থাৎ 30% ইকুৱেল কি হ'ব 360 সো 30% 360 পালে আমি 1% আমি উলিয়াব পাৰিম সো 1% কি হ'ব 360 ডিভাইডেড বাই 30 সো প্ৰশ্নটোত কি কৈছিলে যে 70% শিক্ষাৰ্থী আছিল আৰু এই 70% শিক্ষাৰ্থী লৰা আছিল আৰু এই লৰাৰ সংখ্যা উলিয়াব লাগে সো ইতিমধ্যে আমি 1% উলিয়াইছো গতিকে আমি 70% উলিয়াব পাৰিম সো 70% হলে কি হৈ যাব এই সংখ্যাটোৰ লগত 70 দি আমি মাল্টিপ্লাই কৰিলে পাই যাম এতিয়া শূন্য শূন্য আমি কাটি দিব পাৰোঁ আৰু 3 এই 36ত যাব 12 বাৰ আৰু 12 আৰু 7 যদি পূৰণ কৰো তেতিয়া আমাৰ 84 হ'ব অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব 840 এইটো আমি ট্ৰেডিশনাল মেথডত আমি কৰিব পাৰিম আৰু তেনেকে যদি কৰো তেতিয়া আমি কি ধৰিব লাগিব যে ধৰু মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যে ধৰু মুঠ লৰা ছোৱালীৰ সংখ্যা হৈছে x তে প্ৰশ্নখনত কি কৈছিলে যে 70% কি হয় লৰা হয় আৰু যদি 70% লৰা হয় তেতিয়া ছোৱালীৰ সংখ্যা কি হ'ব 30% অৰ্থাৎ x ৰ 30% কি হৈ যাব x ৰ 30% কি হ'ব 360 x ৰ 30% কি হ'ব 360 অৰ্থাৎ ছোৱালীৰ সংখ্যা 360 বুলি কৈছে আমি ধৰি লৈছো মুঠ শিক্ষাৰ্থীৰ সংখ্যা x গতিকে x ৰ 30% 360 হ'ব সো ইয়াৰ পৰা আমি x ৰ ভ্যালু উলিয়াব পাৰিম সো x ইনটু কি হ'ব 30 by 100 is equal to 360 এটো যদি আমি সমাধান কৰো x টো বাওফালে ৰাখি আমি বাকিখিনি যদি হুফালে লৈ যাও তেতিয়া কি হ'ব যে 360 into 10 divided by 3 3 36ত কেবাৰ যাব 12 বাৰ সো ইয়াত আমি x ৰ ভ্যালু কি পালো 1200 অৰ্থাৎ মুঠ শিক্ষাৰ্থীৰ সংখ্যা আমি কি পালো 1200 সো আমাৰ উলাব লাগে লৰাৰ সংখ্যা আৰু লৰাৰ পার্সেন্টেজ দি আছিল 70% অৰ্থাৎ মুঠ শিক্ষাৰ্থী আছিল 1200 সো 1200 যদি আমি 70% উলাও তেতিয়া আমি লৰাৰ সংখ্যা পাই যাম সো 1200 70% হ'ব 70 ডিভাইডেড বাই 100 এটো যদি আমি সমাধান কৰো তেতিয়া এই দুটা শূন্য ক্যান্সেল আৰু 12 আৰু 70 যদি আমি মাল্টিপ্লাই কৰো তেতিয়া কি পাম 840 সো আপোনালোকে এইটো মেথডত কৰিলেও পাব উত্তৰ এইটো পাব আৰু এই মেথডটো সহজ হয় যদি আপোনালোকৰ এইটো সহজ লাগে তেতিয়া এইটো কৰিব সো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 840 সো নেক্সট কোৱেশ্চন নম্বৰ 29 এটা সংখ্যা ইয়াৰ পৰা 15 বিয়োগ কৰিলে 80% লৈ হ্ৰাস হয় সেই সংখ্যাৰ 40% কিমান হ'ব এতিয়া ধৰি লৈছো সংখ্যাটো x আৰু x ৰ পৰা যদি আমি 15 মাইনাস কৰো তেতিয়া সংখ্যাটো কি হৈ যায় 80% লৈ হ্ৰাস হৈ যায় 80% অফ কি হৈ যায় x হৈ যায় তো ইয়াৰ পৰা আমি x ৰ ভ্যালু উলিয়াব পাৰিম সো এটো যদি আমি সমাধান কৰো তেতিয়া কি হ'ব x - 15 is equal to কি হ'ব 80 by 100 into x এতিয়া আমি 20 80 যাব 4 বাৰ আৰু 20 100 যাব 5 বাৰ তাৰ পিছত আমি এটো যদি সিম্পলিফাই কৰো তেতিয়া কি হ'ব x - 15 is equal to 4x divided by 5 এই x টকাটো এইফালে আনি 15 যদি হেফালে লৈ যাও তেতিয়া কি হ'ব যে x - 4x divided by 5 is equal to 15 এতিয়া আমি তলত যদি 5 এলসিয়াম লও তেতিয়া ওপৰত কি হ'ব 5x - 4x is equal to 15 সো তাৰ মানে আমি কি পাম যে 5x - 4x কি হ'ব x is equal to 15 into 5 75 সো ইয়াতে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব 75 অপচন নম্বৰ বি এটো আমি শৰ্টকাট মেথডত কৰিব পাৰিম হেতু কৰিব হলে আমি কি কৰিব লাগিব ধৰি লব লাগিব প্ৰথমতে সংখ্যাটো কি 100% আছিল সো ধৰি লৈছো আমি সংখ্যাটো 100% আছিল এই 100% ৰ পৰা যদি আমি 15 মাইনাস কৰো অৰ্থাৎ কিবা এটা পার্সেন্ট যদি মাইনাস কৰো তেতিয়া কি হৈ যায় সংখ্যাটো 18% লৈ হ্ৰাস হয় এটো আমাক প্ৰশ্নত কৈছিলে যে এটা সংখ্যাৰ
সংখ্যাটোৰ পৰা যদি 15 বিয়োগ কৰা হয় তেতিয়া 18% লৈ হ্ৰাস হয় আমি ধৰি লৈছো সংখ্যাটো 100% সো আমি জানো 100% ৰ পৰা যদি 20% মাইনাস কৰো তেতিয়া কি হৈ যায় সংখ্যাটো 80% লৈ হ্ৰাস হয় অৰ্থাৎ 20% কি পালো আমি 15 সো 20% আমি ইয়াত কি পালো 15 20% যদি 15 হয় তেতিয়া 1% কি হ'ব 15/20 সো 1% যদি 15/20 হ'ব তেতিয়া আমি ইয়াৰ 100% আমি উলিয়াব পাৰিম সো 100% উলিয়াব হলে আমি এইটোৰ লগত যদি 100 পূৰণ দিও তেতিয়া পাই যাম সো 20 100 যাব কেইবাৰ 5 বাৰ অৰ্থাৎ 15 আৰু 5 যদি পূৰণ কৰো তেতিয়া আমি কি পাম 75 পাম সো এইটো অকমান শৰ্টকাট মেথড হয় মই প্ৰত্যেকটো অংক শৰ্টকাট মেথড আৰু ট্ৰেডিশনাল মেথড দুইটাতে মই কৰাইছো আপোনালোকৰ যোনটো ভাল লাগে আপোনালোকে হেতুৱে কৰিব সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 75 নেক্সট কোৱেশ্চন নম্বৰ 30 যেতিয়া আমি এটা সংখ্যাৰ 40% বিয়োগ কৰো সেই সংখ্যাটোৰ পৰা আমি ফলাফল 30 হিচাপে পাও সংখ্যাটো হ'ব এতিয়া ধৰি লৈছো সংখ্যাটো x তেতিয়া আমাক প্ৰশ্নত কি কৈছে যে যেতিয়া আমি সংখ্যাটোৰ পৰা 40% মাইনাস কৰো অৰ্থাৎ x minus 40% of x মাইনাস কৰো সেই সংখ্যাটোৰ পৰা আমি ফলাফল কি পাও 30 পাও সো ইয়াৰ পৰা সমাধান কৰিলে আমি কি পাম x ৰ ভ্যালু পাম সো x minus 40/100 into x is equal to কি হ'ব 30 হ'ব 20 যাব 40 দুবাৰ 20 যাব 100 5 বাৰ এটো যদি আমি তলতে LCM লওঁ LCM ললে তলত হ'ব 5 তাৰ পিছত ওপৰত হ'ব 5x minus 2x is equal to কি হ'ব 30 সো লেফট সাইডত কি থাকিব 5x minus 2x 3x 3x is equal to কি হ'ব যে 5 into 30 therefore x is equal to কি হ'ব যে 5 into 30 divided by কি হৈ যাব 3 হৈ যাব সো 3 30ত কেবাৰ যাব 10 বাৰ অৰ্থাৎ 10 into 5 কি হৈ যাব 50 সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 50 এটো হৈছে আমাৰ ট্ৰেডিশনাল মেথড এটো আমি শৰ্টকাট মেথডত যদি কৰো তেতিয়া কেনেকৈ হ'ব যে প্ৰথম অৱস্থাত আমি ধৰি লৈছো সংখ্যাটো কি 100% এটো আমি প্ৰথম অৱস্থাত ধৰি লৈছো যে প্ৰশ্নটোত কি কৈছে যে যেতিয়া এটা সংখ্যাৰ 40% বিয়োগ কৰো অৰ্থাৎ 100% ৰ পৰা যদি আমি 40% মাইনাস কৰো তেতিয়া নিশ্চয় আমি 60% পাম আৰু প্ৰশ্নটোত কি কৈছে যে এটা সংখ্যাৰ 40% বিয়োগ কৰো সেই সংখ্যাটোৰ পৰা আমি ফলাফল 30 হিচাপে পাও অৰ্থাৎ 60% is equal to কি হয় 30 সো 60% 30 হলে 1% কিমান হ'ব 30/60 আৰু ইয়াৰ 100% কি হ'ব আমি 100% ধৰিছিলো সংখ্যাটো গতিকে এইটো উলালে আমাৰ সংখ্যাটো আমি পাই যাম সো 100% ইকুৱেল কি হ'ব 30/60 into 100 সো ইয়াত 0 কেনসেল 3 6 যাব দুবাৰ আৰু 2 1 যাব 50 বাৰ সো শুদ্ধ উত্তৰটো হ'ব 50 সো অপচন নম্বৰ এ টো হ'ব শুদ্ধ পাৰ্চেন্টেজৰ নেক্সট ভিডিঅ'ৰ প্ৰশ্নকেইটা বেলেগ টাইপৰ হ'ব আৰু অলপ জটিল ধৰণৰ হ'ব গতিকে সেই ভিডিঅ'সমূহ চাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল বাটনটো টিপি দিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ